নমস্কাৰ। আজি ৰাতিপুৱাই ফ্ৰিজতে জমা হৈ থকা গাখীৰৰ সৰখিনিলৈ চকু পৰিল। এলাহ এৰি মনতে ভাবিলোঁ আজি ঘিউখিনি বনাই পেলাওঁ। কিন্তু আজি মই পাতি লোৱা চৌকাটোত বনাইছোঁ। চাওকচোন আপোনালোকে। গোট মাৰি থকা আটাইখিনি সৰ এইদৰে গৰম কেৰাহীটোত দি অকণমান দেৰি এনেকৈ লৰাই থাকিব লাগিব। লৰাওঁতে যেতিয়া গলি গোটাটো নাইকিয়া হ'ব তেতিয়া হেতাখন পুৰা লৰাই থাকিব লাগিব। তলত যাতে লাগি নধৰে সেই কথালৈ লক্ষ্য ৰাখিব আৰু আপুনি অকণমানো আঁতৰি যাব নোৱাৰিব। লৰাই থাকিব লাগিব। ঘৰতে বনোৱা বস্তুবিলাক স্বাস্থ্যসন্মত, খায়ো ভাল লাগে, ল'ৰা ছোৱালীক দিও ভাল লাগে। সেইটো কাৰণে মই অকণমান কষ্ট কৰি নিজে বনাবলৈ চেষ্টা কৰোঁ। ঘৰতে গাখীৰ থাকিলে আপোনালোকে এনেকৈ বনাব পাৰে, নাথাকিলেতো আৰু উপায় নাই, হয় নাই বাৰু? প্ৰায় 10 মিনিটমানেই হ'ল। এয়া গোটাটো গলি এনেকুৱা হৈ পৰিব, আপোনালোকে চাব পাৰে। ৰাতিপুৱা স্কুল যাওঁতে প্ৰায় লৰালৰি হয় আৰু সেই হেতুকে মই প্ৰায়ে গাখীৰ ভাত নহ'লে আলু পিটিকা ভাত দিওঁ। সেই আলু পিটিকা ভাত দিওঁতে আপুনি যদি ঘিউ অকণমান দি দিয়ে খাই কিমান ভাল লাগে, নহয়নে বাৰু? নহ'লে শুকান ৰুটিত অকণমান ঘৰতে বনোৱা ঘিউ দিলে তাৰ চেণ্টটোৱে বেলেগ আহে। এই সৰখিনিৰ ৰংটো যেতিয়া ৰঙচুৱা ধৰণে হ'ব তেতিয়া আপুনি এখন চেকনিৰ সহায়েৰে ইয়াৰ ঘিউখিনি চাকি ল'ব পাৰিব। এনে মই দেখুৱাৰ নিচিনা চেকনিৰে চাকি দিলে গাখীৰৰ সৰখিনি ওপৰত থাকি যাব আৰু ঘিউখিনি তলত গুচি যাব। আৰু এয়া দেখিছেনে, এটা বটলত ভৰাই ৰাখিছোঁ। এই বটলটো আগতে ঘিউ আছিলে, তাতে আকৌ ৰাখি দিছোঁ আৰু অকণমান বাকী থাকিলে অন্য এটা বটলত ৰাখি দিলোঁ। ইয়াকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। ধন্যবাদ।